নমস্কাৰ শ্ৰদ্ধা ছাৰ আমাৰ এই বছৰৰ গুণোৎসৱ ইতিমধ্যে আহি পালেহি আমাৰ আৰু কেইদিনমান পিছতে গুণোৎসৱৰ কাৰণে যেটো সেলফ ইভালুৱেশ্যন হেতুৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আপোনালোকক জনাই থওঁ যে আমাৰ লাষ্ট যেটো গুণোৎসৱ হৈছিল সেই গুণোৎসৱত আমি যেটো প্ৰসেসৰে সেলফ ইভালুৱেশ্যনখন কৰিছিলো অনলাইন যোগে সেই একেখন প্ৰক্ৰিয়া একেখন প্ৰসেস আমাৰ এই বছৰো হ'ব আমি এই বছৰো আমাৰ বিদ্যালয়ৰ যেটো সেলফ ইভালুৱেশ্যন আছে সেই সেলফ ইভালুৱেশ্যনখন আমি অনলাইন যোগে কৰিব লাগিব আমি অনলাইনৰ যেটো পোৰ্টেল আছে যেটো লিংক আছে সেই লিংকৰ যোগেদি কৰিব পাৰো নহলে আমি যেটো এপ লঞ্চ কৰিছে গুণোৎসৱৰ কাৰণে সেই এপৰ জৰিয়তে আমি সেলফ ইভালুৱেশ্যনখন সাবমিট কৰিব পাৰিম গতিকে এটো প্ৰক্ৰিয়াটো কি কেনেকৈ কৰিব হেতুৰ ওপৰত আজি ভিডিওটো লগতে আপোনালোকক জনাই থওঁ যে গুণোৎসৱৰ কাৰণে কি ৰেজিষ্টাৰ লাগে বা আমি কেনেদৰে বিদ্যালয়খন হাজিৰ হ'ব লাগে হেতুৰ ওপৰত যোৱা বছৰত বহু কেইটা ভিডিও অলৰেডি বনাই ৰখা আছে আপোনালোকে যদি প্ৰয়োজন হয় আপোনালোকে সেই ভিডিও কেইটাও চাব পাৰে আৰু সেই ভিডিও কেইটা লিংক ডেসক্ৰিপশন বক্সত আপোনালোকে পাই যাব সো দেৰি নকৰাকৈ আহক চাই লও যে আপোনালোকে এতিয়া এই বছৰ গুণোৎসৱৰ কাৰণে কি কৰণীয় আছে মানে আপোনালোকে অনলাইনত কি কাম কৰিব লাগিব তাৰ কাৰণে আপোনালোকে গুণোৎসৱ 2025.in যেটো ওয়েবসাইট আছে তালৈ যাব লাগিব আৰু তাত গলে আপোনালোকৰ মোবাইলত যেহেতু বেছিভাগ বিদ্যালয়ত মোবাইলতে ইউজ কৰে গতিকে মোবাইলত আপোনালোকক দেখাই আছো আপোনালোকৰ ওচৰত এই ধৰণে কিবাটো আহি যাব পেজটো খোল খাব ঠিক আছে ইয়াত আপোনালোকৰ হেল্প ডেস্ক এটা ইমেইল পাব ইয়াত আৰু এটা কন্টাক্ট নাম্বাৰ পাব ইয়াত ঠিক আছে আৰু তলত চাব ইয়াত এক লগইন বুলি দিয়া আছে তো আপোনালোকে বেলেগ একো নকৰি লগইনত যাব পাৰিব লগতে আপোনালোকৰ যদি মডিউলৰ প্ৰয়োজন হয় মডিউল মিন্স যেটো গাইডলাইন যেটো আছে ৰিটেন যেটো গাইডলাইন আছে হেতু যদি চাব বিচাৰে তলত চাব ইয়াত দিয়া আছে ইউজাৰ মেনুৱেল গাইডলাইন ফৰ ই ফৰ ডিস্ট্ৰিক্ট ফৰ স্কুল এবিলাক দিয়া আছে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে গতিকে আপোনালোকক দেখাইছো যে আপোনালোকে লগইনটো কেনেকৈ কৰিব জাস্ট এই লগইন যেটো আছে ইয়াত এবাৰ টিপি দিব ইয়াত টিপি দিয়াৰ পিছত আপোনালোকৰ ওচৰলৈ এই ধৰণে পেজটো খোল খাব ওয়েলকাম টু গুণোৎসৱ 2025 ইয়াত ষ্টেট লগইন আছে ব্লক লগইন আছে ডিস্ট্ৰিক্ট স্কুল লগইন এক্সটাৰ্নাল ইভালুৱেটৰ লগইন তো আপুনি কি কৰিব লাগিব স্কুল লগইনখন কৰিব লাগিব আৰু যদি যেতিয়া এক্সটাৰ্নাল ইভালুৱেটৰ আহিব আপোনাৰ বিদ্যালয়ত তেতিয়া তেখেতে এক্সটাৰ্নাল ইভালুৱেটৰ যেটো লগইন হেতুৰে কৰিব এতিয়া এইখিনিতে এটা প্ৰশ্ন আমাৰ ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ ছাৰে আমাক ক'লে যে যেকিতে বিদ্যালয়ত এজনতকৈ বেছি এক্সটাৰ্নাল ইভালুৱেটৰ আহে সেই ক্ষেত্ৰত অকল এজনৰ লগইনেৰে কৰিলে হৈ যায় তো এটো সেপাৰেটলি কৰিব নালাগে যে নহওক আমি স্কুল লগইনখন চাই লও স্কুল লগইনখন অলৰেডি তলত ইয়াত দিয়া আছে চাব স্কুল লগইন এজ স্কুল এন্টাৰ ইয়োৰ ইউডাইছ কোড এণ্ড পাছৱৰ্ড সো ইয়াত ওপৰত আপোনাৰ বিদ্যালয়ৰ ইউডাইছ কোডখন লাগিব ঠিক আছে ওপৰত আপোনাৰ ইউডাইছ কোডখন লাগিব আৰু তলত আপোনাৰ পাছৱৰ্ড তো যেটো আপোনাৰ ইউডাইছ কোড আছে বিদ্যালয়ৰ সেই ইউডাইছ কোডখনে আপোনাৰ ইয়াত ডিফল্ট পাছৱৰ্ড হ'ব হেতু আপুনি মন কৰিব ঠিক আছে আপোনাৰ যেটো স্কুলৰ যেটো ডাইছ কোড আছে সেই ডাইছ কোডখনে আপোনাৰ পাছৱৰ্ড ডিফল্ট সো আপুনি ফাৰ্স্টত যেতিয়া লগইন কৰিব লগইন কৰাৰ পিছত আপুনি এটো চেঞ্জ কৰি ল'ব লাগিব পাছৱৰ্ডখন মন কৰিব কথাটো আপুনি আগত চেঞ্জ কৰি ল'ব লাগিব এখন বিদ্যালয় আমি অলৰেডি এবাৰ লগইন কৰিছো সেই কাৰণে মোৰ ইয়াত এটো আৰু চেঞ্জ কৰাৰ কোনো কথা কোৱা নাই বা কোনো অপচন আহা নাই তো আপোনালোকৰ ওচৰত ফাৰ্স্ট টাইম লগইন কৰিলে ইয়াত এটা চেঞ্জ পাছৱৰ্ড বুলি অপচন আহিব আৰু আপুনি হেতু যাতে মনত থাকে তেনেকুৱা এটা পাছৱৰ্ড দি ৰাখিব যদি আপুনি পাছৱৰ্ডখন পাহৰি যায় আপুনি লগইন কৰিব নোৱাৰিব কিন্তু ইয়াৰ এটা উপায় আছে সেই উপায়টো হ'ল আপুনি ব্লক এমএছৰ লগত কন্টাক্ট কৰিব লাগিব যদি পাহৰি যায় তেতিয়া তেখেতে আপোনাৰ পাছৱৰ্ডটো কি কৰি দিব ৰিসেট কৰি দিব আৰু ৰিসেট কৰিলে আপোনাৰ বিদ্যালয়ৰ যিখন ইউডাইছ আছে ইউডাইছ কোড আছে সেই কোডখনে আপোনাৰ পাছৱৰ্ড হৈ যাব ঠিক আছে আশা কৰিছো বুজি পাইছে এতিয়া আমি তললৈ ইয়াত কি দিছে ইয়াত ডিস্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ এইবিলাক দিব আপোনাৰ বিদ্যালয়ৰ নামখন দিব এটা আপোনাৰ করণীয় কি আছে ইয়াতো বেলেগ একো নাই ওপৰত চাব ৰাইট সাইডত
এই যেটা তিনিটা আস্তানা আছে যে ইয়াত আপুনি টিপি দিব ইয়াত টিপি দিয়াৰ লগে লগে ইয়াত আপুনি অপশ্যন কেইটা চাব পাৰিব স্কুল ইভ্যালুয়েশন ফর্ম 2025 এক্সটার্নাল ইভ্যালুয়েটর স্কুল এইবিলাক দিয়া আছে আৰু ইয়াত এটা আছে এক্সটার্নাল ইভ্যালুয়েটর অবজারভেশন রিপোর্ট 2024 ইয়াত আপোনালোকে যদি ইচ্ছা কৰে আপোনাৰ যোৱা বছৰৰ যেটো গুণোৎসৱ হৈ গল তাত আপোনাৰ ইভ্যালুয়েটৰ জনে কি অবজার্ভার রিপোর্ট দিছে হেতু ইয়াত চাব পাৰিব 1 2 3 4 5 এনেকে দিয়া আছে ইয়াত কি দিছে হেতু চাব পাৰিব আৰু এইটোৰ ওপৰত এইবাৰ যেতিয়া আপোনাৰ বিদ্যালয়ত গুণোৎসৱ হ'ব সেই গুণোৎসৱৰ যি চাৰিটাৰ ওপৰত ইয়াত দিয়া আছে যেটো সিগনিফিকেন্ট দিয়া আছে যেটো অবজারভেশন দিয়া আছে তাৰ ওপৰত আপোনাক অলপ কোশ্চেন সুধিব পাৰে যে যোৱাবাৰ ইখিনি আপোনাৰ আছিল বা ইখিনি আপোনাৰ বিদ্যালয়ে কৰিছিল তো এইবাৰ নতুন কি কৰিছে বা কি ডেভেলপমেন্ট হল আপোনাৰ বিদ্যালয়ত একাডেমিক হ'ব পাৰে বা এডমিনিষ্ট্ৰেটিভ হ'ব পাৰে ঠিক এইখিনি আপোনালোকে চাই ল'ব এতিয়া আমি চাও যে আমাৰ এই বছৰৰ গুণোৎসৱৰ যেটো কি আছে ফর্ম আছে হেতু এক্টিভ হলে না নাই গতিকে তাৰ কাৰণে আপুনি কি কৰিব লাগিব স্কুল ইভ্যালুয়েশন ফর্ম যেটো আছে প্ৰথমত তাত যাব তাত গলে ইয়াত ওপৰত আপুনি চাওক এটা পপআপ আহিছে কি যে স্কুল ইভ্যালুয়েশন ফর্ম নট ইয়েট লাইভ মানে হেতু এতিয়ালৈকে এক্টিভ হোৱা নাই স্কুল ইভ্যালুয়েশন ফর্ম কোন গতিকে হেতু যেতিয়া এক্টিভ হ'ব তেতিয়া আপোনালোক ওচৰলৈ ইয়াত কি হ'ব সেই ফর্ম কেইটা ওলাই আহিব আপোনালোকে নিশ্চয় জানে যোৱাবাৰ যেহেতু আপোনালোকে কৰিছে তো কি কোশ্চেন আপোনালোকৰ আহে যদি আপোনালোকে পাহৰি গৈছে তেনে হলে যোৱা বছৰৰ যেটো ভিডিও দিয়া হৈছে হেতু আপোনালোকে চাইও অলপ হলো বুজি পাব গতিকে এইখিনি আছিল আমাৰ প্ৰসেস কেনেকৈ লগইন কৰিম আৰু এই প্ৰি গুণোৎসৱ জানিব লগা কথাখিনি আমি অনলাইন যোগে আমাৰ সেলফ ইভ্যালুয়েশনখন সাবমিট কৰিব লাগিব এটো মানে খুব সোনকালে হেতু আৰম্ভ হৈ যাব মোস্ট প্ৰবাবলি 20 তাৰিখৰ ভিতৰত হেতু আৰম্ভ হ'ব লাগে গতিকে হলে আমি এই ধৰণে লগইন কৰি এই কামটো কৰিব লাগিব আৰু মনত ৰাখিব ইয়াত আপোনাৰ ইউডাছ কোডটো হল আপোনাৰ ইউজাৰ নেম আৰু ইউডাছ কোডখনে হল আপোনাৰ পাসওয়ার্ড গতিকে এইখিনি আছে আৰু লগতে যদি আপুনি এপ ব্যৱহাৰ কৰিব বিচাৰে পোর্টালত নগৈ যদি আপুনি এপ ব্যৱহাৰ কৰিব বিচাৰে তেনে হলে আপোনাৰ যদি এন্ড্ৰইড মোবাইল হয় তেনে হলে গুগল প্লে ষ্টৰত গুণোৎসৱ মাৰিলে আহি যাব বা আপোনাৰ লগত যদি আইফোন আপুনি ব্যৱহাৰ কৰে তেনে হলে আইফোনৰ কাৰণে এটা লিংক আছে সেই লিংকত গৈ পেলে আপুনি এপ ষ্টৰৰ পৰা এই এপটো ইনষ্টল কৰি ল'ব পাৰিব গতিকে সেই দুটা লিংক মই ডেসক্ৰিপচন বক্সত দি আছো আপোনালোকে চালে হেতুৰ হেল্প ল'ব পাৰিব গতিকে আজি ভিডিওত এইখিনিয়ে আছে আৰু পৰৱৰ্তী সময়ত গুণোৎসৱ ৰিলেটেড যিখিনি তথ্য আমাৰ ওচৰলৈ আহিব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ